অসমৰ আকাশত উৰিব খাদী কাপোৰৰ হাজাৰ হাজাৰ জাতীয় পতাকা। ইয়াৰ বাবে সাজু হৈছে অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ড। গুৱাহাটীৰ চানমাৰীস্থিত অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডৰ শিপিনীসকলৰ অন্ত নাই ব্যস্ততাৰ। দিন ৰাতি একাকাৰ কৰি বোৰ্ডৰ 11গৰাকী শিপিনীয়ে সাজু কৰি উলিয়াইছে 6,000তকৈ অধিক পতাকা। দেশে উদযাপন কৰিব 80 সংখ্যক স্বাধীনতা দিৱস। স্বাধীন দেশৰ প্ৰতিগৰাকী নাগৰিকে ৰাষ্ট্ৰৰ চানেকি বহন কৰা এই জাতীয় পতাকাখনৰ তলতে হ'ব একত্ৰিত। স্বাধীনতা দিৱস উদযাপনৰ বাবে এতিয়া সকলো সাজু অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডো। বিভিন্ন চৰকাৰী বেচৰকাৰী কাৰ্যালয় বিভাগ আৰু সাধাৰণ নাগৰিকক যোগান ধৰিব পৰাকৈ বোৰ্ডে এইবাৰ সাজু কৰি উলিয়াইছে 6,000তকৈ অধিক জাতীয় পতাকা। 12 ফুট দৈৰ্ঘ্যৰ পৰা আৰম্ভ কৰি 1 ফুট দৈৰ্ঘ্যলৈকে পতাকা উপলব্ধ খাদী বোৰ্ডত। পতাকাৰ আকাৰ অনুযায়ী প্ৰতিখন পতাকাৰ দাম 100 টকাৰ পৰা 5,000 টকা পৰ্যন্ত। এতিয়ালৈ জিলাই জিলাই থকা বিভিন্ন ভাণ্ডাৰলৈ 12 লাখ টকাৰ পতাকা বিতৰণ কৰিছে খাদী বোৰ্ডে। আমি কিমান বনাইছোঁ মানে আমি যদি টকাত হেৰি কৰোঁ তেতিয়াহ'লে প্ৰায় 10-12 লাখ টকাৰ আমি প্ৰস্তুত কৰিছোঁ। যে এনেকৈ 9-12 আছে, 9-12খনৰ দাম 4,700 টকা। ভেলুইন 6-9টো 3,250 টকা। 6-4 আছে, 6-4ত আপোনাৰ 770 টকা। 3-4.4 560 টকা। 1.5ত 130 টকা। কাৰ্ভ লেগবিলাকত 100 ৰুপি। এইসকল থলুৱা শিপিনীৰ পৰশতে এতিয়া প্ৰাণ পাই উঠিছে জাতীয় পতাকাসমূহ। খাদী বোৰ্ডৰ এইসকল শিপিনীয়ে ভিন ভিন আকাৰৰ পতাকা চিলাই এতিয়া বিক্ৰীৰ বাবে সাজু কৰি উলিয়াইছে। ডাইন প্ৰিণ্টিঙৰ কামতো এতিয়া সকলো ব্যস্ত। দুমাহ ধৰি প্ৰস্তুত কৰি থকা এই পতাকাসমূহৰ কথা শিপিনীসকলে ক'লে এনেদৰে। 3-4 6-4 এই দুটা বস্তুৱে ব্যৱহাৰ কৰি আছোঁ। কিন্তু কৰি ভাল লাগে। এতিয়া ৰাতি দিনে কৰিব দিলে আমাৰ ভাগৰ নালাগে। দিনৰ ভাগতে কৰিছোঁ টাইমত এই 10টাৰ পৰা 4টালৈকে। ফ্লেগ প্ৰিণ্টিং, ব্লক প্ৰিণ্টিং, হাতৰ কাম, এইটো মেচিনৰ নহয়, এইটো ব্লক কয়। বিপৰীতে দৈৰ্ঘ্য প্ৰস্তৰ কোনো লেখ নথকা প্লাষ্টিকৰ এইসমূহ পতাকা এতিয়া বজাৰত উভৈনদী। তদুপৰি এই পতাকাসমূহৰ ৰঙৰ ক্ষেত্ৰত নাই স্বকীয়তা। খাদী বোৰ্ডৰ শিপিনী কৰ্মচাৰীৰ লগতে গ্ৰাহকে এই সন্দৰ্ভত কি ক'লে শুনক। চেল্ফ হেল্প গ্ৰুপেই হওক বা ব্যক্তিগতভাৱে তাত যিটো আমাৰ গভৰ্ণমেণ্ট চাইজবিলাক মেইনটেইন হয় নহয় আপোনালোকে চালেও গম পাব। কিছু কথাত হেৰি থাকে বা ৰং বিৰঙৰ পৰা অশোক চক্ৰটো বা তাৰ ৰঙৰ কিছু ধৰণৰ তাৰতম্য থাকে। গতিকে আমাৰ খাদীৰ ফ্লেগৰ এটা য'ত ডিমাণ্ড আছে, অফিচ কাছাৰী চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানকে আদি কৰি যোনে খাদীৰ প্ৰতি এটা টান আছে সেইসকলে আমাৰ খাদী ফ্লেগেই বিচাৰে। ভিডিঅ' জাৰ্নেলিষ্ট যতীন বৰাৰ সৈতে মুছফিক হুছেইনৰ ৰিপৰ্ট ND24।